हेलो माय यूट्यूब फैमिली फाइनली मैं आज अपलोड कर दिलु दे भिडिओ কৰ ভিডিঅ' গম পাই আধাখিনি যে দিছিলোঁ মই টুকুৰা টুকুৰি কৰি এই মন্দিৰটোৰ ভিডিঅ'খিনি মই আজি আপলোড কৰিলোঁ ভিতৰৰখিনি দেই। এই মন্দিৰটো আছে আপোনাৰ আমিন গাঁৱত অৱস্থিত আৰু ইমান ধুনীয়া মন্দিৰ হৰে কৃষ্ণ মন্দিৰ বুলি ক'লে মানে একদম মানে মনটো কিবা লাগি গৈছে আৰু চাৰিওফালে হৰে কৃষ্ণৰ কীৰ্তন পুৰা গাই আছে পুৰা ধুনীয়া হৈ একদম মানে মনটো কিবা লাগি গৈছে আৰু ছোৱালীজনী মোৰ চাব দেই কি হৰে কৃষ্ণ তালে গালে একেবাৰে তাই দেখাম বাৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি গৈয়ে প্ৰথমে মন্দিৰৰ ভিতৰত গ'লোঁ, যাই আমি প্ৰণাম কৰিলোঁ। তাতে কোনো চাকি ধূপ এইবিলাক একো লগোৱাৰ ছিষ্টেম নাই, কিবা এখন কাগজ আছে তাতে হৰে কৃষ্ণ হৰে মন্দিৰৰ কিবা মানে হেৰি আছে আৰু মন্ত্ৰ বুলি ক'ব পাৰি, মন্ত্ৰ আছে আৰু সেইটো লৈ আমি 3বাৰ ৰাউণ্ড মাৰিলোঁ মুখ মন্ত্ৰ কৰি কেনে আৰু সেইটো নিয়ম আছে তাৰপিছত ছোৱালীজনী দেখিছে নম নম কৰিব গ'ল। তাৰপিছত তাই মানে 5টা বজাত মানে হৰে কৃষ্ণৰ মানে গোটেই মানুহবিলাক আহি কেনে কীৰ্তন কৰা হয় তাতে আৰু কীৰ্তন বুলিয়ে কৈছে চাগে দেই, মই ভালকৈ নাজানো। কীৰ্তনে কৰিছে ফুটা মই লগালোঁ, হাজবেণ্ডে মোক লগাই দিলে, মই হাজবেণ্ডক লগাই মানে নিজে তাতে লগাব লাগে আৰু লগোৱা মানুহ আছে যদি মই গম নাপাওঁ, কিন্তু আমি গৈ নিজে লগাই দিলোঁ। শুনিছিলোঁ এজন মানে কৈছে নিজে লগাব পাৰে, চ' হাজবেণ্ডে মোক লগাই দিলে, মই হাজবেণ্ডক লগাই দিলোঁ। এয়া আমিন গাঁৱৰ অৱস্থিত হৰে কৃষ্ণ মন্দিৰ অল বেকগ্ৰাউণ্ডখিনি মই আপোনালোকক আজি গোটেইখিনি মই দেখাই দিলোঁ দেই। আগৰখিনি আধা দিছিলোঁ, সোমালোঁ কেনেকৈ, ক'ত গ'লোঁ, কেনেকৈ গৈ পালোঁ, আমি গোটেইখিনি দেখাইছিলোঁ। এইখিনি ফাইনেলি আজি গোটেইখিনি মানে এৰিয়াৰ মন্দিৰৰ ভিতৰখিনি বেকগ্ৰাউণ্ডখিনি আপোনালোকক মই আজি দেখাই। এইবিলাক গোটেই কিতাপ হয়, মানে কৃষ্ণৰ ওপৰত লিখা গোটেই কিতাপ। আৰু ছোৱালীজনী চাওক কি একদম অচিনাকি মানুহৰ লগত তাই 1 ছেকেণ্ডত চিনাকি হৈ যায়। তাইক মানে কোন চিনি নাপাওঁ, তাতে গৈ চিনি পালোঁ। মন্দিৰত যোনে নাযাওঁ কিয় চিনাকি চব হয়নে নহয়। তাৰপিছত অলপ ওলাই আহিলোঁ বাহিৰলৈ, ছোৱালীজনী ভিতৰত এজিটিং কিবা অশান্তিতে পালে, ওলাই আহি প্ৰসাদ খাব ল'লোঁ। মানে হেৰি কৰি পূজাটোৰ কাৰণে বিশেষভাৱে কৰা নাযায়, কিবা কাগজ এখন দিলে সেইটো লৈ 3 পাক ঘূৰিলোঁ। এটা ছোৱালীজনী আমি এতিয়া গৈ আছোঁ দেই ঘৰত। গধূলি হৈ গ'ল আৰু পূৰা বৰষুণ আহিব এনেকুৱা কলা কলা হৈ গৈছে। আমি ঘৰত গৈ আছোঁ, বৰষুণে দিব চাগে, বহুত দূৰত ন, দূৰো হৈ যায়। হৰে কৃষ্ণ মন্দিৰৰ ছোৱালীজনীয়ে ইমান হৰে কৃষ্ণ কীৰ্তন গালে, ছোৱালীজনীয়ে ঘূৰি ঘূৰি নাচি নাচি একদম মানে চব মানুহৰ একদম মন ফূৰ্তি কৰাই দিছে, আনন্দ কৰি দিছে। চব মানুহে একদম চব মানুহ তাইক চাই আছে, ঘূৰি আছে, ইমানে হৰে কৃষ্ণ গালে, তাই নাম গালে, ধৰি ধৰি একদম কীৰ্তন গালে। আইতাকো শিকাই দিয়ে ন ঘৰত হৰে কৃষ্ণ, একে পূৰা একদম গাইছে তাতে। চ' তাৰপৰা আমি আহিব মানে জল্দি আহিব চেষ্টা কৰিলোঁ, কাৰণ বৰষুণ দিব আৰু দূৰো হৈ যায় ঘৰৰ পৰা ন, বহুত দূৰত যাতে গৈছোঁ আমি, সেইকাৰণে জল্দি আহিব চেষ্টা কৰোঁ। ভোক লাগিলে কিবা কিবি অলপমান এয়া নাস্তা পানী অলপ খাই লওঁ আৰু সৰু সুৰাকৈ খাই লৈ কেনে এয়া ঘৰৰ ফালে আহিম আৰু বহি গ'লোঁ। যিমানে মানে ৰখি আছোঁ জল্দি হ'ব কাৰণে সিমান নহয় আৰু মানুহ ইমান দেখিছেনে। এৰিয়াটো অলপ মানে গাঁৱৰ এৰিয়া ন, সেইকাৰণে পৰিৱেশটো গাঁৱৰ নিচিনা দেখাইছে। এনেকুৱা এৰিয়া কিন্তু বহুত ভাল লাগে, এনেকুৱা দেখা পালে মোৰ গাঁৱৰ কথাবিলাক মনত পৰে। গাঁৱত যেতিয়া আমি যাওঁ, বাছত যেতিয়া উঠোঁ, যেতিয়া আমি এটা জেগাত ৰখি যাওঁ মানে খাওঁ এইবিলাক বস্তুবিলাক, চিঙৰা হওক, গজা হওক, চাহ
এইবিলাক কথা বহুত মনত পৰে আৰু এৰিয়াটো গাঁৱৰ দেখা পাই কেনে গাঁৱৰ কথা পূৰা মনত পৰি গ'ল আমিন গাঁও যাতে গাঁও এৰিয়ালৈ মনত পৰে আৰু মানুহবিলাকো সহজ সৰল ন মনবিলাক ভালো লাগিছে এনেকুৱাকৈ আৰু চালোঁ খালোঁ পিলোঁ ল'লোঁ আমি আৰু ঘৰৰ ফালে উভতি আহিম আৰু এতিয়া বৰষুণ যাতে নিদিয়ে ৰাস্তাৰ সেইটোৱে আমাৰ ছোৱালীজনী আছে ন ৰেংকটো লৈ যোৱা নাই কাৰোৰে সেইকাৰণে আমি এতিয়া এনেকৈ আৰু জলদি আহিব চেষ্টা কৰিছোঁ বাই বাই আজিৰ কাৰণে সকলোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যাব এই হৰেকৃষ্ণ মন্দিৰ আমিনগাঁৱত আছে বহুত ভাল লাগে আৰু গুৱাহাটীত আছে আপোনাৰ লাচিত নগৰ আছে তাতো আপোনাৰ যাব পাৰে ইয়াতো যোনফালে সুবিধা হয় সেইফালে আপোনালোকে যাব বহুত ভাল লাগে মনটো আৰু গৈ বহুত ভাল লাগিলে গৈ ছোৱালীজনীটো দেখাই পেলাই আপোনালোকে কিমান ভাল পালে ছোৱালীজনীয়ে পাৰ্কত লৈ যোৱাতকৈ মই ভাবোঁ এইবিলাকত লৈ যোৱাটো বেছি ভাল কৰে চ' বাই বাই আজিৰ কাৰণে